প্ৰশান্ত ফুকন, কৌশিক ৰায় আৰু ৰূপেশ গোৱালা, কৃষ্ণেন্দু পালে মন্ত্ৰিত্ব পোৱাটো প্ৰায় নিশ্চিত হৈছে। অসম মন্ত্ৰীসভাৰ নতুন যি সম্প্ৰসাৰণ, এই নতুন সম্প্ৰসাৰণত 4খন নতুন মুখৰ প্ৰৱেশ, পুনৰবাৰ কৈছোঁ 4খন নতুন মুখৰ প্ৰৱেশ প্ৰায় নিশ্চিত হৈছে। ৰূপেশ গোৱালা, কৃষ্ণেন্দু পালক মন্ত্ৰিত্ব দিয়াৰ সম্ভাৱনা প্ৰায় নিশ্চিত হৈছে। লগতে প্ৰশান্ত ফুকন, কৃষ্ণেন্দু পাল, কৌশিক ৰায়, ৰূপেশ গোৱালা। মই পুনৰবাৰ কৈছোঁ চাৰিজন নতুন মুখ, প্ৰশান্ত ফুকন, কৌশিক ৰায়, ৰূপেশ গোৱালা, কৃষ্ণেন্দু পাল। প্ৰশান্ত ফুকন, কৌশিক ৰায়, ৰূপেশ গোৱালা আৰু কৃষ্ণেন্দু পালে অসম মন্ত্ৰীসভাৰ স্থান লাভ কৰিব। আৰু প্ৰায় নিশ্চিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে এই তথ্য যে এই অসম মন্ত্ৰীসভাত 4জন নতুন মন্ত্ৰীয়ে স্থান লাভ কৰিব। প্ৰশান্ত ফুকন, ডিব্ৰুগড়ৰ বিধায়ক, কৌশিক ৰায়, কৃষ্ণেন্দু পাল আৰু ৰূপেশ গোৱালা, এই 4জন নতুন মুখে অসম মন্ত্ৰীসভাৰ স্থান লাভ কৰিব। এই কথা ইতিমধ্যে নিশ্চিত হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিশ্চিত কৰিছে এই বাতৰি আৰু তেওঁলোকক সম্ভাষণ জনাইছে, তেওঁলোকক ওলগ জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নতুন দিল্লীত থকা অৱস্থাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই 4জন নতুন মন্ত্ৰীক আদৰণি জনাইছে অসম মন্ত্ৰীসভালৈ। পুনৰবাৰ কৈছোঁ, প্ৰশান্ত ফুকন, কৌশিক ৰায়, কৃষ্ণেন্দু পাল আৰু ৰূপেশ গোৱালাই অসম মন্ত্ৰীসভাত স্থান লাভ কৰিব আৰু শনিবাৰে তেওঁলোকে শপত গ্ৰহণ কৰিব। আৰু আমাক এই মুহূৰ্তত আৰু অধিক তথ্য দিব আমাৰ চিফ মেনেজিং এডিটৰ সৈয়দ জাৰিৰ হুছেইন। জাৰিৰ, হয় নন্দন চক, খুব জল্পনা কল্পনা আছিলে যে কেইজন মন্ত্ৰী অন্তৰ্ভুক্ত হ'ব। মুখ্যমন্ত্ৰীয়ে কালি এইকেইদিন কৈ আছিলে যে ক্ষুদ্ৰ এটা সম্প্ৰসাৰণ হ'ব, কিন্তু আমি এতিয়া আমি যিমান দূৰ গম পাইছোঁ যে 4জন মন্ত্ৰী অন্তৰ্ভুক্ত হ'ব। প্ৰশান্ত ফুকন, আমি যদি প্ৰশান্ত ফুকনৰ ৰাজনৈতিক যদি পৰিক্ৰমা চাওঁ, তেওঁ 5 বাৰৰ বিধায়ক, ওৱান অফ দ্য চিনিয়ৰ মোষ্ট, ত' তেওঁক অন্তৰ্ভুক্ত কৰিছে। আমি সঞ্জয় কিষাণে পদত্যাগ কৰাৰ পৰিপ্ৰেক্ষিতত ৰূপেশ গোৱালা, ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা প্ৰথমবাৰৰ বাবে তেওঁ বিধায়ক হৈ নিৰ্বাচিত হৈ আহিছে আৰু মন্ত্ৰীসভাত তেওঁ অন্তৰ্ভুক্ত হৈছে। তাৰপিছত যদি আমি চাওঁ, 2জনকৈ বৰাক ভেলীৰ কৌশিক ৰায় আৰু আপোনাৰ কৃষ্ণেন্দু পাল পাথাৰকান্দিৰ বিধায়ক আৰু কৌশিক ৰায়, আন এজন বৰাক ভেলীৰ বিধায়ক কৌশিক ৰায়। চ' এতিয়া আমি তেওঁ লক্ষীপুৰৰ পৰা জিকি আহিছে কৌশিক ৰায়ো প্ৰথমবাৰৰ বিধায়ক, প্ৰথমবাৰ নিৰ্বাচিত হৈ আহিছে। ৰূপেশ গোৱালা প্ৰথমবাৰ নিৰ্বাচিত হৈ আহিছে। কৃষ্ণেন্দু পাল পুৰণা বিধায়ক আৰু ইফালে যদি আমি চাওঁ জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকন, 4জন অন্তৰ্ভুক্ত হৈছে। এতিয়াও এজন মন্ত্ৰী ল'ব পৰা অৱস্থাত আছে, কাৰণ 19জন ল'ব পাৰে। এতিয়া যদি 4জন যদি লয় 18জন হ'ব। এতিয়াও এজন খালী থাকি গ'ল, হয়তো পৰৱৰ্তী সময়ত যদি তেওঁ সম্প্ৰসাৰণ কৰিম বুলি ভাবে তেতিয়াহ'লে আৰু এজন অন্তৰ্ভুক্ত হ'ব পাৰে। চ' এই মুহূৰ্তত নিশ্চিতভাৱে 4গৰাকী বিধায়কৰ নাম ইতিমধ্যে আহিছে আৰু শনিবাৰে 12 বজাত মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠান হ'ব। আৰু আমি এটা কথা আৰু ইয়াত লগতে গম পাইছোঁ যে কিছু মন্ত্ৰীৰ দপ্তৰৰ সাল সলনি হ'ব। যদি আমি চাওঁ, প্ৰশান্ত ফুকন 4 বাৰৰ MLA, 2006, 11, 16 আৰু 21, 4 বাৰৰ তেওঁ MLA। কৌশিক ৰায় প্ৰথমবাৰৰ বাবে বিধায়ক লক্ষীপুৰ সমষ্টিৰ পৰা। ৰূপেশ গোৱালা ডুমডুমাৰ প্ৰথমবাৰৰ বাবে বিধায়ক। কৃষ্ণেন্দু পাল দ্বিতীয়বাৰৰ বাবে বিধায়ক, 16 চনত আৰু 21 চনত পাথাৰকান্দিৰ পৰা তেওঁ জিকিছে। চ' এই 4জন অন্তৰ্ভুক্ত হ'ব। 12 বজাত শনিবাৰে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ শপত গ্ৰহণ অনুষ্ঠান হ'ব আৰু এই সম্প্ৰসাৰণতে কিছু মন্ত্ৰীৰ দপ্তৰৰ সাল সলনি হ'ব, পৰ্টফলিঅ' চেঞ্জেছ হ'ব বুলি আমি গম পাইছোঁ। চ' এই মুহূৰ্তত এইটোৱে ডাঙৰ খবৰ নন্দন। জাৰিৰ, শনিবাৰে শপত গ্ৰহণ হ'ব 4জনে নতুন মন্ত্ৰী শপত গ্ৰহণ কৰিব আৰু যি দপ্তৰ সলনি সেয়া কিমান সময়ৰ পিছত হ'ব? আচ্ছা, জেনেৰেলি এনেকুৱা হয় যে যদি 12টা বজাত হয়, মই ভাবোঁ সন্ধিয়াৰ ভাগত, আবেলিৰ ভাগত আমি পৰ্টফলিঅ'ৰ লিষ্টখন পাই যাম, কাৰণ এইকেইজন মন্ত্ৰীকো 4জন মন্ত্ৰীক দপ্তৰ দিব লাগিব। চ' অবভিয়াছলি বিভিন্ন হয়তো মুখ্যমন্ত্ৰী কিছুমান দপ্তৰ এই নতুন মন্ত্ৰীকেইজনে পাব আৰু বহু মন্ত্ৰী আছে, বহুকেইটা যিহেতু 4টা 5টা পৰ্টফলিঅ' দপ্তৰ খালী আছিলে, মানে মন্ত্ৰীৰ বাৰ্ড খালী আছিলে। চ' বাকীবিলাককে বেছিকৈ দিয়া আছিলে। চ' অলপ দায়িত্ব কমাই বাকীবিলাকক
পাৰ্মিটেশ্যন কম্বিনেশ্যন কৰিব মুখ্যমন্ত্ৰীয়ে আৰু আমি জনামতে দুই এটা গুৰুত্বপূৰ্ণ দপ্তৰ মুখ্যমন্ত্ৰীৰ হাতলৈও অহাৰ এটা সম্ভাৱনা আছে বুলি গম পাইছো চ' এতিয়াৰ শনিবাৰে মই ভাবো যে সন্ধিয়া ভাগত গধূলিৰ ভাগত আমি গম পাই যাম কোনে কি দপ্তৰ পাইছে পৰ্টফলিঅ'ৰ যি তালিকা সেইখন আমি গম পাই যাম জানিৰ মোৰ শেষ প্ৰশ্ন উজনি অসমৰ পৰা দুজনে পালে প্ৰশান্ত ফুকন তেওঁ যথেষ্ট পুৰণা বিধায়ক আপুনি ইতিমধ্যে কৈছে জ্যেষ্ঠ নেতা দলৰ এতিয়া বৰাকৰ পৰা দুজনে মন্ত্ৰিত্ব লাভ কৰাটো আপুনি অপ্ৰত্যাশিত বুলি ক'ব নে প্ৰত্যাশিত বুলি ক'ব মই কম অপ্ৰত্যাশিত কাৰণ তাতে আমি যাওঁ যে আমি যদি চাওঁ যে পৰিমল শুক্লবৈদ্য মন্ত্ৰী আছিলে পৰিমল শুক্লবৈদ্য লোকসভা নিৰ্বাচনত তেওঁ খেলি পেলাই বিজয়ী হ'ল শিলচৰ লোকসভা সমষ্টিৰ পৰা পৰৱৰ্তী সময়ত এতিয়া তেওঁ এজন সাংসদ কিন্তু আমি যিমান দূৰ গম পাই আছিলো যে কৃষ্ণেন্দু পাল পাথাৰখান্দিৰ বিধায়ক তেওঁ মন্ত্ৰী হ'ব কিন্তু ধৰক কৌশিক ৰায়ে যে পাব সেই কথাটো অলপ অপ্ৰত্যাশিত মানে ধাৰণা কৰিব পোৱা নাছিলে বহুতে ভাবিছিলে যে উত্তৰ পাৰৰ এজনে পাব যদিও আমি চাওঁ উত্তৰ পাৰা বুলি যদি কওঁ ৰণোজ পেগু আছে কিন্তু ধাৰণা কৰিছিলে যে আৰু এজন দিব নাইবা এইটোও ধাৰণা কৰা হৈছিলে যে বিশ্বজিৎ দৈমাৰীক স্পীকাৰৰ সলনি তেওঁক মন্ত্ৰী পাব তেতিয়াহ'লে বেলেগ এজন স্পীকাৰ হ'ব এনেকুৱা কিছুমান কল্পনাৰ মাজত ইয়াতে যি ছাৰপ্ৰাইজ এলিমেণ্ট হ'লগৈ কৌশিক ৰায় আমি ইতিমধ্যে কৈয়ে আছিলো আমাৰ বাতৰিত যে আপোনাৰ ৰূপেশ গোৱালাৰ নাম আমি ইতিমধ্যে কৈছিলো আমি কৃষ্ণেন্দু পালৰ কথা আমি ইতিমধ্যে কৈছিলো আৰু লগতে কৈছিলো যে এজন বা দুজন আৰু পাব আমি হয়তো প্ৰশান্ত ফুকনৰ নামটো আমি গম পাইছিলো যদিও নিশ্চিত নাছিলো কাৰণে আমি প্ৰকাশ কৰা নাছিলো কিন্তু কৌশিক ৰায় ডেফিনেটলি ছাৰপ্ৰাইজ এলিমেণ্ট এই তালিকাখনত সৈয়দ জাৰিৰ হুছেইন অসম মন্ত্ৰীসভাৰ নতুন সম্প্ৰসাৰণ 4গৰাকী নতুন বিধায়কক মন্ত্ৰিত্ব প্ৰদান চাৰিওখনে হৈছে নতুন মুখ প্ৰশান্ত ফুকন পুনৰবাৰ কৈছোঁ নতুন মুখ আৰু বৰাকৰ পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল লক্ষীপুৰৰ বিধায়ক কৌশিক ৰায় ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা আটাইকেইজনে প্ৰথমবাৰৰ কাৰণে মন্ত্ৰিত্ব লাভ কৰিছে অৱশ্যে ক'ব লাগিব যে প্ৰশান্ত ফুকন দলটোৰ অন্যতম জ্যেষ্ঠ নেতা আৰু তেওঁ অন্যতম জ্যেষ্ঠ নেতা বিধানসভাৰো তেওঁ এগৰাকী প্ৰায় সকলোতকৈ জ্যেষ্ঠ নেতাৰ ভিতৰত এজন গতিকে প্ৰশান্ত ফুকনে ডিব্ৰুগড় সমষ্টিক প্ৰতিনিধিত্ব কৰি বাৰম্বাৰ জয়ী হৈ আহিছে তেওঁক উচিতভাৱে মন্ত্ৰী তালিকাত তেওঁক স্থান দিয়া হৈছে আৰু বাকী বৰাকৰ পৰা দুজনক দিয়া হৈছে আৰু ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাকো মন্ত্ৰীসভাত স্থান দিয়া হৈছে ৰূপেশ গোৱালা হয়তো ইতিমধ্যে শনিবাৰে তেওঁলোকে শপত গ্ৰহণ কৰিব এই চাৰিখন নতুন মুখে স্থান লাভ কৰাৰ লগে লগে অসম মন্ত্ৰীসভাত যি মন্ত্ৰী তালিকা 17লৈ বৃদ্ধি পালে আৰু শনিবাৰে দুপৰীয়া 12 বজাত তেওঁলোক আটাইকেইজনে শপত গ্ৰহণ কৰিব আৰু সেইদিনাই তেওঁলোকক দপ্তৰ বিতৰণ কৰাৰো সম্ভাৱনা আছে